আসাম HSLC ৰিজাল্ট 2026 কেতিয়া ঘোষণা কৰা হ'ব আৰু কোন দিনত ঘোষণা কৰা হ'ব, কোনো এক্সেক্ট ডেট আছে নে? চ' আজিৰ ভিডিঅ'টো মই আলোচনা কৰিম যে আসাম HSLC ৰিজাল্টটো কোন দিনত ঘোষণা কৰা হয়। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইবাৰ HSL এক্সামে অভাৰঅল 4.38 লাখ ষ্টুডেণ্টে এপেয়াৰ কৰিছে আৰু বহিযোগৰ প্ৰচেছটো অলৰেডি ডান হৈছে। এতিয়া যদি তুমি গুগলত চাৰ্চ কৰা তেতিয়া তোমালোকৰ এপ্ৰিলৰ ফাৰ্ষ্ট উইকত তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব পাৰে বুলি জনা যায় গুগলত দ্বাৰা। আৰু মই তোমালোকক যোৱা বছৰৰ হৈ যোৱা HSLCৰ ৰিজাল্টৰ ডেটটো মই তোমালোকক দেখুৱাইছোঁ। এতিয়া তোমালোকক ইয়াৰ পৰা দেখি তোমালোকৰ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰিছে যে ৰিজাল্টটো কেতিয়া দিব। সেইটো হ'ল যোৱা বছৰৰ হৈ যোৱা মেট্ৰিকৰ ৰিজাল্টৰ ডেটখিনি তোমালোকে চাবা। চ' এতিয়া 2 বছৰৰ ৰিজাল্টটো ডেট চাবা। 2024ৰ 20 এপ্ৰিল আৰু 2025ৰ 11 এপ্ৰিল। তো এতিয়া বিহু চিহু আছে। চ' 11 এপ্ৰিলৰ আগত ঘোষণা কৰা হ'ব, মানে এপ্ৰিলৰ ফাৰ্ষ্ট উইকত ঘোষণা কৰা হ'ব। এইটো 100% চিয়'ৰ হয়, এইটো ঘোষণা কৰা হ'ব।